বিয়া ওলাইছে, পেহীৰ ছোৱালীৰ বিয়া। আজি আকৌ তাই কইনা ভাত খাবলৈ আহিব। আমাৰ কইনাই আকৌ মাছ মাংস নাখায়, সেইবাবে পনীৰকে বনাইছোঁ। আমাৰ কইনা এয়া পালেহি দেই। এইফালে আকৌ তেওঁ ভীষণ ব্যস্ত। পলম নকৰি ভাতকে সাজু কৰিলোঁ। ল'ৰালিকালৰ পৰা লগ পোৱা তথা মোৰ আনপেইড থেৰাপিষ্ট শিৱানীবাৰ আমাৰ ঘৰত জীয়ৰ জীৱনৰ শেষৰ সাজ ভাত। সুখ দুখৰ অনুভৱৰ মাজতে মৰমতে এগৰাহ খুৱাই দিলোঁ। ছোৱালীৰ জীৱনটো কি আচৰিত নহয়নে? জন্ম হয় এখন ঘৰত আৰু জীৱনৰ আধাছোৱা সময় কটাবগৈ লাগে আন এখন ঘৰত। ভাবিলেই দুখ লাগে। বাৰু বিয়াৰ সম্পূৰ্ণ দৃশ্য মই ভ্লগৰ জৰিয়তে আপোনালোকক দেখুৱাম। এতিয়া আকৌ খাই বৈ সাজু হৈ আমাৰ ৭ৰ পৰা দ্বাৰা ৯ এপ্ৰিলৰ পৰা হৈ থকা বিহু নাচ আৰু ঢোলবাদন আখৰাস্থলী পালোগৈ। ঢেৰ কাম আৰু শান্তি নাই। আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ। এই কণমানি শিশুসকলৰ লগত থাকি কিমান যে ভাল লাগে নহয়, ভাষাৰে বুজাব নোৱাৰোঁ। নাপাতো বুলি ভাবিলেও তেওঁলোকৰ আগ্ৰহেৰে ভৰা মুখখনলৈ মনত পৰি বাৰে বাৰে পাতোঁ। আখৰা শেষ হওঁতে সন্ধিয়া হ'ল। হিচাপ নিকাচ তথা মূল কাম আড্ডাৰ ৰস পান কৰি ঘৰমুৱা হ'লোঁ। বাৰু আজিলৈ আহিছোঁ।